গাৰোমাৰীত সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা। বিয়লি প্ৰায় 4 বজাত গাৰোমাৰী গড় কাপ্তানী পথত সংঘটিত হল এই দুৰ্ঘটনাটো। শিমলীত তোলাৰ পৰা মাটিয়া অভিমুখে আহি থকা AS18C9224 নম্বৰৰ 4-চকীয়া মালবাহী বলেৰো বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা মটৰ চাইকেলখনক খুন্দা মাৰে। ফলত মটৰ চাইকেলৰ চালকজন গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৰাইজে। ঘটনাস্থলীত পৰিস্থিতি উত্তপ্ত হোৱাত ততাতৈয়াকৈ মাটিয়া আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। জানিব পৰা মতে বাইক চালকজন গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত গাৰুপুৰাটাৰীৰ ছিদ্দিক আলী বুলি জানিব পৰা গৈছে। আনহাতে বাতৰি লিক খাপৰলৈ মালবাহী বলেৰো বাহনখনৰ মালিকৰ খবৰ জানিব পৰা হোৱা নাই। তীব্ৰ বেগেৰে বাহন চলাচলে এনেদৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ বুলি জানিব পৰা গৈছে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। এইটো তাৰমানে এখন বাইক মানে পশ্চিমৰ পৰা আহি আছে শিমলিতোলা অভিমুখে, আৰু শিমলিতোলাৰ পৰা মাটিয়া অভিমুখে এটা মানে বলেৰো পিকআপ আহি আছে। দুটাৰ মাজত মানে খুন্দা মানে মুখামুখি খুন্দা লাগে আৰু কি। মুখামুখি খুন্দা লগাৰ পিছত মানে বাইক আৰোহীজনে মানে গুৰুতৰভাৱে আঘাত হৈ আছে। এতিয়ালৈকে মানে সংকটজনক অৱস্থা আৰু কি বাইক আৰোহীজনৰ। গোৱালপাৰা পঠিয়াই দিয়া হৈছে। একদম সংকটজনক অৱস্থা। ঘৰ তেওঁৰ মোটামুটি আমি জনা মতে গৰুপুৰা মালিভাঙা বুলি কয়। গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত। এই মানে বলেৰো পিকআপখনৰ এতিয়ালৈকে মই গম পোৱা নাই মালিকটো কোন হয়, আৰু বাইকটা তেওঁৰ নিজৰে আৰু কি বাইক আৰু হয়। প্ৰশাসন যদিও অহা নাই, তেওঁলোকে অন্য মানে বাইক লৈ এটা অন্য কিবা কেছত আহিছে বুলি মানে গম পাইছো। তেওঁলোকে মানে 2জন আহিছে, তেওঁৰ পৰা মানে তেওঁ প্ৰশাসন আহিয়ে মানে পুলিচৰ মানুহে অলপ মানে কি কৰিছে আৰু বিৰাট তীব্ৰ বেগত মানে যিহেতু টাৰ্ণিং এইটো মানে অলপ লাহে মানে চলাব লাগে, আৰু বলেৰো পিকআপখন মানে স্পীডটো বেছি আছে। তেওঁলোকে 90ৰ ওপৰত মানে স্পীডত চলাই আৰু কি দুৰ্ঘটনা হৈছে। এইটো আমি অসম চৰকাৰৰ গড় কাপ্তানী বিভাগক আমি এইটোও জানিব বিচাৰো যে ইয়াতে যিহেতু এটা টাৰ্ণিং পইণ্ট, ইয়াতে মানে এটা স্পীড ব্ৰেকাৰৰ মানে আমি মানে অতিকৈ ব্যৱস্থা কৰা জানো, এইটো মই মানে অসম চৰকাৰক মানে জনাও আৰু কি। এইটো গাৰোমাৰী বুলি কয়। হয়।